Good afternoon everyone. So আজি আমি ATRE 2024 part 4 লে আহিলো. So ইয়াৰ আগত মই part 3টা দি দিছো, part 1 part 2 part 3 একেটা আপোনালোকে চাই ল'ব পাৰিব. মই লিংকটো ডেসক্ৰিপচন বক্সত মই দি দিম গুটেখিনি, ঠিক আছে? তো এটো part 4 অহা আগত আপোনালোকে part 1 আৰু part 2 part 3 তিনটা চাই ল'ব, তাৰ পিছত part 4 লে আহিব. So আমাৰ ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে, the median of the sequence of numbers 2 - 1 3 1 - 2 5 6, ঠিক আছে? So একেটা নাম্বাৰ কেইটামান দিয়া আছে, তাৰ আমাৰ কি উলিয়াব লাগে, মিডিয়ান, ঠিক আছে? মিডিয়ান আমি মিনটোতো জানোৱেই, গোটেইকেইটা প্লাছ কৰিবলৈ ডিভাইড বাই যিমানটা নাম্বাৰ আহে. চ' মিন ইয়াৰ যদি মিন দিয়া হয় আমি কেনেকৈ কৰিম, গোটেইখিনি আমি প্লাছ কৰিম, যি আছে ডিভাইডেড বাই কেইটা আছে 1 2 3 4 5 6 7 7 দি ডিভাইড কৰি দিম. মিনটো ইজি আছে, কিন্তু মিডিয়ানটো দিয়া থাকিলে কেনেকৈ কৰিম আমি? মিডিয়ানটো দিয়া থাকিলে আমি কি কৰিম, মিডিয়ানৰ দুটা হ'ব, চাওক, এটা হ'ল ইভেন, এটা হ'ল অড, হৈ গ'ল? চ' এতিয়া আমি ফাৰ্ষ্ট ষ্টেপটোত কি কৰিম, আমি ষ্টেপ 1 ফাৰ্ষ্ট ষ্টেপটোত আমি কি কৰিম, এচেণ্ডিং অৰ্ডাৰলৈ আমি এইখিনি কনভাৰ্ট কৰিম. এচেণ্ডিং অৰ্ডাৰ মানে কি, সৰুৰ পৰা ডাঙৰলৈ, হয়নে? চ' সৰুৰ পৰা ডাঙৰলৈ আমি এইখিনি নাম্বাৰখিনি প্ৰথম লৈ যাম. এতিয়া সৰুৰ পৰা ডাঙৰলৈ কি কি হ'ব, প্ৰথম ইয়াত চাওক, ইয়াত সৰু কি হ'ব, -2 চবতছে সৰু হয়, -2, তাৰপিছত কি হ'ব, -1 আহিব, তাৰপিছত কি হ'ব 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 6, হৈ গ'ল? এতিয়া চাওক, মাইনাছত থাকিলে সদায় মনত থ'ব, যিমান ডাঙৰ নাম্বাৰ সিমান সৰু হয়. তো এতিয়া -2টো -1তকৈ সৰু হয়, -1টো 1তকৈ সৰু, তেনেকৈ 1টো 2তকৈ সৰু, 2টো 3তকৈ সৰু, 3টো 5তকৈ সৰু, আৰু 5টো 6তকৈ সৰু, ঠিক আছে? চ' এতিয়া কথাটো আহিলে, এতিয়া আমাৰ মিডিয়ান ফৰ্মুলাটো আমি ইউজ কেনেকৈ কৰিম। মিডিয়ানৰ দুটা হ'ব, এটা হ'ল আপোনাৰ ইভেন থাকিলে কি হ'ব, এটা হ'ল অড থাকিলে কি হ'ব। এতিয়া ইয়াত কি আছে চাওক, 1 2 3 4 5 6 7, তো 7, চ' নাম্বাৰছ কেইটা নাম্বাৰ আছে, নাম্বাৰ n ইকুৱেল টু আমাৰ তাত 7টা আছে. 7 মানে কি হয়, 7টো অড হয়, হয়নে? প্ৰথম মই অডটো কৰি দিছোঁ, 7টো অড হয়. এতিয়া 7টো যিহেতু অড হয়, তো আমাৰ মিডিয়ানটো কি হ'ব, n + 1 ডিভাইডেড বাই 2. তো n কিমান হ'ল, 7 + 1 ডিভাইডেড বাই 2 কিমান হ'ল, 8 ডিভাইডেড বাই 4 8 ডিভাইডেড বাই 2 কিমান হ'ল, 4th, মানে 4th টাৰ্মটো. চ' 4th টাৰ্মটো মিডিয়াম হ'ব. 4th টাৰ্মটো কি আছে, 1 2 3 4, এই 2 নম্বৰ, 2টো হ'ব মিডিয়ান. চ' মিডিয়ান ইকুৱেল টু কিমান হ'ব, 2 নম্বৰ, ঠিক আছে? 2টো হ'ব. চ' মিডিয়ান কি হ'ব, এতিয়া আমাৰ 2 হ'ব. 2 অপশ্যন কোনটো আছে, অপশ্যন চিত আছে 2, সেইটো আমাৰ হ'ব কাৰেক্ট এনচাৰ. এতিয়া চাওক, যদি আমাৰ ইভেণ্ট দিয়া হয়, ঠিক আছে, যদি ইভেণ্ট দিয়া হয় আমাৰ কি হ'ব, এতিয়া ইভেণ্ট মানে কি হয়, ইভেণ্টটো ধৰি লওক মই নাম্বাৰকেইটা দিয়া আছে, ইয়াত দিয়া আছে 6, ইয়াৰ লগত মই এটা 7 এটা লগাই দিছোঁ, ঠিক আছে? 7 এটা লগাই দিছোঁ, হৈ গ'ল? আমাৰতো এনচাৰটোতো 2 পালোৱেই, এতিয়া মই ইয়াৰ লগত 7 এটা লগাই দিছোঁ. 7টো লগাই দিয়াৰ লগে লগে কি হ'ব, এতিয়া চাওক, n ইকুৱেল টু কিমান হ'ব, n ইকুৱেল টু আহিলে 1 2 3 4 5 6 7 8 8 হৈ গ'ল, n ইভেন হৈ গ'ল. চ' ইভেন হ'লে আমি কি কৰিম, ইভেন হ'লে আমি দুটা ল'ম, n/2 আৰু n/2 কি হ'ব, 8/2 4 হ'ল, আৰু n/2 + 1 মানে 8/2 + 1 মানে 4 + 1 কিমান হ'ব, 5 হৈ গ'ল. মানে 4th আৰু 5th টাৰ্মটো, 4th আৰু 5th টাৰ্ম কি আছে, 4 নম্বৰ কি আছে, টাৰ্ম 2. চ' মিডিয়ানটো কি হ'ব, এতিয়া 4 নম্বৰ টাৰ্ম কি আছে, 2 আছে, প্লাছ 5 নম্বৰ টাৰ্ম কি আছে, 1 2 3 4 5 3 আছে, ডিভাইডেড বাই 2 হৈ গ'ল. যিহেতু কিমান হ'ব, 2 + 3 5/2 মানে 2.5 হ'ল আপোনাৰ মিডিয়ানটো, বুজি পালে? ইভেন হ'লে এইটো হ'ব, প্ৰচেছটো এইটো হ'ব, মই জাষ্ট খালি 7 এটা এড কৰিছোঁ, কিন্তু এইটো 7 পইণ্টত নাহে, প্ৰায়ে আপোনাক দিলে আপোনাক হেৰিয়ে দিব, কিন্তু অড হ'লে এনেকৈ কৰিব আপুনি, আৰু ইভেন হ'লে এনেকৈ কৰিব, ঠিক আছে? মনত থাকিলে। ত' নেক্সট কুৱেশ্যনটোলৈ আহোঁ। এ কিউব অফ ভলিউম 1 মিটাৰ কিউব ইজ কাট ইকুৱেলি ইনটু স্মলাৰ কিউবছ অফ ভলিউম 1 চেণ্টিমিটাৰ কিউব ইচ দ্য নাম্বাৰ অফ স্মলাৰ কিউব ফাউণ্ড ইজ, ঠিক আছে? এটা কিউব আছে ধৰি লওক, ঠিক আছে? কিউবটো কি কৰিলে, কিউবটো ভলিউম 1 মিটাৰ কিউব আছিলে, সেই কিউবটো আমি ইকুৱেল পাৰ্টছত কাট কৰি দিছোঁ, মানে কাটি পেলাই আমি ভলিউম কিমান 1 চেণ্টিমিটাৰ কিউবৰ ভলিউম উলিয়ালোঁ, কেইটামান উলিয়াইছোঁ আৰু, ঠিক আছে? যেনেকৈ আপোনাৰ ধৰি লওক, মই চাৰ্কেল এটা ল'লোঁ, সেই চাৰ্কেলটো, এইটো এটা চাৰ্কেল ধৰি লওক, এই চাৰ্কেলটো মই কি কৰিলোঁ, স্মলাৰ চাৰ্কেলত কাট কৰি দিলোঁ, ঠিক আছে? স্মলাৰ চাৰ্কেলত কাট কৰিলোঁ. তো কিমানটা চাৰ্কেল ধৰি লওক, আপোনাৰ 10টা স্মলাৰ চাৰ্কেলত মই কাট কৰি দিলোঁ, ঠিক আছে? তেনেকৈ ইয়াৰো কি হ'ব, আপোনাৰ কিউবৰ ভলিউমটো দিয়া আছে 1 মিটাৰ কিউব, সেইটো কি কৰিলোঁ, আমি কাট কৰিলোঁ, মানে আমি কাটি দিলোঁ, কিউব কিছুমানত কাটি দিলোঁ, কিমান, এতিয়া আমাক ওলাব দিছে যে কিমান কিউবত কাটিলোঁ আমি।
সো টোটাল ভলিউমটো কি আছিলে 1 মিটাৰ কিউব আছিলে হয়নে এটা চাওক এই ইউনিট দুটা একে নাই হয়নে প্ৰথম আমি কি কৰিলোঁ এই ইউনিট দুটা একে কৰিম 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ হয়নে সো 1 মিটাৰ কিউব ইকুৱেল টু কিমান হ'ব 100 কিউব সেন্টিমিটাৰ কিউব হয়নে এটা 100 কিউব হ'লে কিমান হ'ব এটো কেটা জিৰো হ'ব 1 2 3 4 5 6 তিনিবাৰ তো তিনিবাৰ হ'ল সেন্টিমিটাৰ কিউব এটো হ'ল এতিয়া আপোনাৰ মানে 1 মিটাৰ কিউবটো দিয়া আছে টোটাল ভলিউমটো আৰু 1 মিটাৰ কিউবটো আমি কিহলৈ কনভাৰ্ট কৰিলোঁ ইয়ালে সেন্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰিলোঁ কিমান হ'ব 1 10 100,000 10,000 লাখ 10 লাখ 10 লাখ সেন্টিমিটাৰ কিউব হ'ল হৈ গ'ল এতিয়া আমি কেনেকৈ কৰিম অংকটো চাব এতিয়া একদম ভালকৈ মন দিব এতিয়া টোটাল ভলিউমটো কিমান আছিলে টোটাল ভলিউমটো আমাৰ কিমান আছিলে টোটাল ভলিউম তো ইকুৱেল টু টোটাল ভলিউম ইকুৱেল টু আমাৰ নাম্বাৰ অফ ধৰি লওক মই নাম্বাৰ কিমানটা নাম্বাৰছত আমি কাট কৰিছোঁ নাম্বাৰ অফ স্মলাৰ কিউব ধৰি লওক n ল'লোঁ মই nটা স্মলাৰ নাম্বাৰছত কাট কৰিছোঁ হয়নে চ' ইনটু হয়নে চাওক টোটাল ভলিউম ইকুৱেল টু n ইনটু যোনটো আমি স্মলাৰ কিউবৰ ভলিউমটো স্মলাৰ কিউব ভলিউম বুজি পালে চ' আকৌ চাওক এতিয়া মই ৰিপিট কৰি দিছোঁ এতিয়া ধৰি লওক যদি আমি যদি স্মলাৰ কিউবৰ ভলিউমকেইটাত কাট কৰিছিলোঁৱেই গোটেইখিনি আমি যদি 10টা ধৰি লওক আমি 10টা আমি স্মলাৰ কিউব পাইছোঁ সেই গোটেইকেইটা যদি আমি ইনটু কৰি দিওঁ আমি টোটেল ভলিউমটোতো পায়ে যাম আল্টিমেটলি টোটেল ভলিউমটোৱে হ'ব সেই টোটেল ভলিউমটোৱে আমি কাট কৰি পেলাই স্মলাৰ কিউবকেইটা কাট কৰি পেলাই টোটেল ভলিউমটোৱে পাইছোঁ চ' টোটেল ভলিউমটো আমাক কিমান দি আছিলে 1 মিটাৰ কিউব মানে কিমান 10 লাখ সেন্টিমিটাৰ কিউব ইকুৱেল টু n ইনটু স্মলাৰ কিউবৰ ভলিউম কিমান আছিলে 1 সেন্টিমিটাৰ কিউব হৈ গ'ল এটা 1 সেন্টিমিটাৰ কিউব মানে কিমান হ'ব এইটোতো কেঞ্চেল হৈ গ'ল সেন্টিমিটাৰ কিউব কেঞ্চেল হৈ গ'ল তো n ইকুৱেল টু কিমান হ'ল সেন্টিমিটাৰ কিউব ডিভাইডেড বাই 1 সেন্টিমিটাৰ কিউব হয়নে তো 1 সেন্টিমিটাৰ কিউব কেঞ্চেলেই হ'ল চ' এইটো কিমান থাকিলে 10 লাখ থাকিলে 1 2 3 4 5 6 1 2 3 4 5 6 অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ বুজি পালে মানে ভলিউমটো টোটেল ভলিউম ইকুৱেল টু নাম্বাৰ অফ কিমানটা নাম্বাৰছত আমি কাট কৰিছোঁ ইনটু স্মলাৰ ভলিউম কাৰণ স্মলাৰ ভলিউমৰ লগত আমি টোটেল নাম্বাৰ যদি আমি এড কৰোঁ তেতিয়া টোটেল ভলিউমটোৱে পাম হয়নে ছাপ'জ মই আপোনাক এটা উদাহৰণ এটা দিছোঁ এডাল এনেকুৱা ৰুলাৰ টাইপ আছে ঠিক আছে ৰেক্টেংগল টাইপ এটা আছে তো এইটো মই কি কৰিলোঁ ইয়াৰ ধৰি লওক লেন্থটো ধৰি লওক আপোনাৰ 50 মিটাৰ জাষ্ট মই এটা এক্সাম্পল এটা দিছোঁ 50 সেন্টিমিটাৰ যিয়ে ধৰক 50 সেন্টিমিটাৰ এইটো আমি 10টা ভাগত কাট কৰিলোঁ ঠিক আছে 1 2 10টা ভাগত যিকোনো ধৰি লওক 1 2 3 4 5 6 7 7টা ভাগত কাট কৰিলোঁ বা আপুনি 10টা ভাগে লৈ লওক 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 10টা ভাগত কাট কৰিলোঁ প্ৰত্যেকটো ভাগত আমাৰ কিমান থাকিলে 5 সেন্টিমিটাৰকৈ থাকিলে হয়নে 5 সেন্টিমিটাৰকৈ থাকিলে এতিয়া চাওক আমাক যদি কয় যে 50 সেন্টিমিটাৰ স্কেলডালৰ লেন্থ হয় আৰু আমি 5 সেন্টিমিটাৰকৈ ভাগ কৰিছোঁ কিমানটা ভাগ কৰিছোঁ কেনেকৈ ওলাম টোটেল হ'ল 50 সেন্টিমিটাৰ আমি ধৰি লওক nটা নাম্বাৰ ভাগ কৰিছোঁ ইনটু কিমান ভাগ কৰিছোঁ 5কে হয়নে চ' 10টা আমি কিমান হ'ল তো n ইকুৱেল টু 10টা ভাগ বুজি পালে এইটোৱে ইয়াত আমি সেইটোৱে ফৰ্মুলা ইউজ কৰিছোঁ টোটেল আমাৰ কিমান দি আছে লেন্থটো 50 সেন্টিমিটাৰ আমি যিমানটা ভাগ কৰিছোঁ সেইটোৰ লগত যদি আমি পাৰ লেন্থটো আমি ভাগ ইনটু কৰি দিওঁ তেতিয়া আমি আল্টিমেটলি কি পাম টোটেলটোৱে পাম হয়নে চ' এই তেনেকৈ চাওক ৰুলাৰডালৰ আছিলে আপোনাৰ 50 সেন্টিমিটাৰ আৰু আমি 10টা ভাগ কৰিছোঁ ঠিক আছে 5 সেন্টিমিটাৰকৈ 10টা ভাগ 5 সেন্টিমিটাৰকৈ কৰিছোঁ আমি ধৰি লওক 10টা ভাগ আৰু 5 সেন্টিমিটাৰ ইনটু কৰিলে কি পাম আমি টোটেল এইটোৱে পাম যিমানটা ভাগ হয় ইনটু প্ৰত্যেকটো ভাগ যদি আমি ইনটু কৰোঁ কিমান পাম টোটেল ভলিউমটো কিমানটা ভাগ হয় ইনটু টোটেল নাম্বাৰটো যদি আমি ইনটু কৰোঁ কিমান পাম আমি টোটেল ভলিউমটো ইয়াত ভলিউম আছে টোটেল ভলিউমটো পাম হয়নে চ' চিম্পল ফৰ্মুলা ঠিক আছে নেক্সটটো কি দিয়া আছে চাওক দ্য স্মলেষ্ট পজিটিভ ইণ্টিজাৰ ডেট ইজ চাইমালটেনিয়াছলি ডিভিজিবল বাই 6 8 12 মানে 6 8 12 দি ডিভাইড কৰা একদম সৰু নাম্বাৰটো কি হ'ব চিম্পল হয় 6 8 12 আপুনি এলচিএম ওলাই লিয়ক 2 3 times 6 2 4 8 2 6 times 12 2 times 4 2 3 হয়নে 3 দি কৰক আকৌ 3 1 2 1 আউটটো নাযায় 2 দি কৈ চাব পাৰে 1 1 1 হৈ গ'ল কিমান হ'ল
2 to 4 4 to 12 12 to 24 so আমাৰ অপচনটো কি হ'ব 24 সো ইয়াত কোৱা হৈছে কোৱেশ্চনটো চাক মই আকৌ ৰিপিট কৰিছোঁ মানে এনেকুৱা এটা পজিটিভ ইণ্টিজাৰ আমাক সুধিছে যোনটো 6 8 12 দি একদম ডিভিজিবল হয় আৰু কিন্তু এইটো একদম সৰু হ'ব লাগে মানে ষ্টাৰ্টিঙতে 24 টো 6 দি গৈ আছে 8 দি গৈ আছে 12 দি গৈ আছে 18ক নাযায় 48ক চাওক 6 দি গৈ আছে 6 into 8 48 6 into 8 48 8 6 যে 48 12 into 4 48 হয়নে তিনিটা দি গৈ আছে কিন্তু 48ৰ আগত আৰু এটা আছে যোনটো 24 যোনটো 6 8 12 দি ডিভাইড হৈ আছে মানে একদম সৰু নাম্বাৰটো কথা কৈছে 36কো যায় হয়নে 8 দি নাযায় সো 6 দি যাব 12 দি যাব হয়নে সো ইয়াত আমাৰ অপচনটো 24 আছে তো 24 এনেকুৱা নাম্বাৰ যোনটো সৰু হয় যোনটো 6 8 12 দি একেলগে ডিভিজিবল হয় বল সো নেক্সট কোৱেশ্চনটোলৈ আহোঁ The next question কি দিয়া আছে the difference between okay the difference between the smallest 3-digit even natural number and the largest 2-digit even natural number এবোৰে যোনটো 1 পৰা ষ্টাৰ্ট হয় সব নম্বৰ 1 2 3 4 5 6 7 8 9 10 11 12 লাখ সব natural number so smallest 3-digit natural number যে 3-digit number ক'ৰ পৰা ষ্টাৰ্ট হ'ব 3-digit number 100 পৰা ষ্টাৰ্ট হ'ব 100 101 102 103 এনেকৈ গৈ থাকিব আৰু ঠিক আছে তো আমাক কৈছে smallest 3-digit even natural number এইখিনি ভিতৰত even কোনটো হ'ব এতিয়া 100 হ'ল even হয়নে the difference between the smallest 3-digit even natural number 100 হ'ল so smallest even natural number কি হ'ব 100 and the largest 2-digit even natural number largest 2-digit কি হ'ব এতিয়া 2-digit কিমানলৈকে আছে 99 লৈকে আছে 95 96 97 98 99 so 100 পৰা 3-digit আহি গ'ল হয়নে so 99 লৈকে আমাৰ 2-digit পাম ইফালে সব আছে 1 2 3 4 5 6 7 সব আছে so আমাৰ কি কৈছে largest 2-digit even natural number largest ক'ত আছে 99 লাৰ্জেষ্ট হয় কিন্তু এটো ইভেন নহয় সো আমাক কি ল'ব লাগিব 98 ল'ব লাগিব হয়নে সো 98 সো 100 টা ডিফাৰেন্স কৰি দিয়ক কিমান হ'ব 2 থাকিলে ডিফাৰেন্স হৈ গ'ল বুজিলে তো দা ডিফাৰেন্স বিটুইন দ্য স্মলেষ্ট 3-digit ইভেন নেচাৰেল নাম্বাৰ স্মলেষ্ট কৈছে একেবাৰে 3-digit নেচাৰেল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব 100 পৰা ষ্টাৰ্ট হ'ব ইয়াৰ এতিয়া ইভেন কোনটো হ'ব ইভেন 100 102 104 এনেকৈ ইভেন হৈ আছে এইখিনি সো স্মলেষ্ট কোনটো হ'ব 100 হ'ব হয়নে সো 100 হ'ল তেনেকৈ লাৰ্জেষ্ট 2-digit ইভেন নেচাৰেল নাম্বাৰ যে 2-digit নেচাৰেল নাম্বাৰ ক'লৈকে হ'ব 99 লৈকে হ'ব কাৰণ 100 to 3-digit পৰি গ'লগে সো 99 লৈকে 100 99 লৈকে নেচাৰেল নাম্বাৰ হ'ল লাৰ্জেষ্ট 2-digit নেচাৰেল নাম্বাৰ তো লাৰ্জেষ্ট কৈছে লাৰ্জেষ্ট 2-digit নাম্বাৰ লাৰ্জেষ্ট 2-digit নাম্বাৰ কি হ'ব লাৰ্জেষ্ট 2-digit নেচাৰেল নাম্বাৰ 99 কিন্তু ইভেন কৈছে আমাক ইভেন হ'লে কি হ'ব 98 হ'ব সো 98 সো 100 আছিলে স্মলেষ্ট 3-digit ইভেন নেচাৰেল নাম্বাৰ আৰু লাৰ্জেষ্ট 2-digit ইভেন নেচাৰেল নাম্বাৰ 98 মাইনাছ কৰক 2 থাকিলে এনসাৰ হৈ গ'ল ডিফাৰেন্স মানে মাইনাছ বুঝি পালে সো নেক্সট চাওক কি দিয়া আছে ইফ টুডে ইজ সানডে দেন দ্য ডে আফটাৰ 92 ডেজ উইল বি যদি আজি সানডে হয় তেন্তে 92 ডেজৰ পিছত কিমান হ'ব সিম্পল হয়তো একদম ইজি 92 70 ডিভাইড কৰক কাৰণ 7 ডেজৰ পিছত আমাৰ ৰিপিট হৈ থাকে 70 ডিভাইড কৰি লিখিব 7 1 যা 7 22 7 3 যা 21 হয়নে মানে চাওক 92 মানে কি হয় 13 into 7 plus 1 হয়নে 70 13 গৈ আছে প্লাছ 1 মানে 91 ডেজৰ পিছত হি একে ৰিপিট হ'ব 13 into 7 91 ডেজলৈকে হি ৰিপিট হ'ব 91 ডেজটো কি হ'ব সানডে প্লাছ 18 হ'লে কি হ'ব মানডে সিম্পল ওলাই গ'ল 92 ডেজক ডিভাইড কৰক 70 কিমান থাকিলে ৰিমাইণ্ডাৰ 1 থাকিলে সেই 1 টো প্লাছ কৰি দিয়ক সানডে হ'লে মানডে হ'ব ঠিক আছে সিম্পল এনসাৰ এইটো এতিয়া চাওক এইটো কোৱেশ্চন কি দিয়া আছে the maximum area of the circle that can be drawn within a square of side 4 cm just a question to bhalke bujhibo the maximum area of the circle that can be drawn within a square মানে ধৰক স্কোয়াৰ এটা আছে হা স্কোয়াৰ এটা আছে স্কোয়াৰ টু কি কৈছে স্কোয়াৰ টু সাইড কেটা কি কৈছে স্কোয়াৰ সাইড কেটা তো একে হয় সব সো 4 cm এফালে 4 cm এফালে 4 cm আৰু এফালে 4 cm স্কোয়াৰ সাইড একে হয় সো আমাক কৈছে the maximum area of the circle সাৰ্কেলৰ এৰিয়াটো ওলাব দিছে সাৰ্কেলটো ক'ত আছে that can be drawn within a square স্কোয়াৰটো ভিতৰত আছে within a square এই সাৰ্কেলটোৰ এৰিয়াটো ওলাব দিছে হৈ গ'ল এই সাৰ্কেলটোৰ এৰিয়াটো ওলাব দিছে হৈ গ'ল বুজি পালে
এতিয়া চাৰ্কলৰ এৰিয়াৰ ফৰ্মুলা কি আছিলে চাৰ্কলৰ এৰিয়াৰ ফৰ্মুলা আমি জানো এৰিয়া অফ চাৰ্কল আমি জানো পাই আৰ স্কুৱেৰ আছিলে এতিয়া আমি আৰটো পাইটোতো এইটোতো আপোনাৰ কনষ্টেণ্ট টাৰ্ম তো আৰটো আমি ক'ত পাম আৰটো ল'বলৈ কি কৰিম আমি এতিয়া চাওক ইয়াৰ পৰা আমি আৰটো মানে কি ৰেডিয়াছ মানে ৰেডিয়াছ অফ দ্য চাৰ্কেল কেনেকৈ ওলাম এইখিনি পৰা এইখিনিলৈকেতো ডায়েমিটাৰ হৈ গ'ল হয়নে এইখিনি পৰা এইখিনিলৈকে ডায়েমিটাৰ চ' ডায়েমিটাৰ কিমান হ'ল 4 চেণ্টিমিটাৰ কাৰণ আমাৰ লেন্থটো দিয়া আছে 4 ডায়েমিটাৰ যদি 4 চেণ্টিমিটাৰ হয় তো ডায়েমিটাৰ আমাৰ কিমান হ'ব ডায়েমিটাৰ আমাৰ হ'ল 4 চেণ্টিমিটাৰ তো ৰেডিয়াছ কিমান হ'ব একদম ইজি আছে 4/2 2 চেণ্টিমিটাৰ হৈ গ'ল ৰেডিয়াছ ওলাই গ'ল এতিয়া এৰিয়া অফ দ্য চাৰ্কেল ওলাই দিয়ক একদম ইজি আছে এৰিয়া অফ দ্য চাৰ্কেল কিমান হ'ব এৰিয়া অফ দ্য চাৰ্কেল ইকুৱেল টু পাই আৰ স্কুৱেৰ আৰ মানে কি হ'ল ৰেডিয়াছ 2 স্কুৱেৰ মানে 4 পাই আকৌ ইউনিট কি আহিব চেণ্টিমিটাৰ এৰিয়া হ'লে সদায় স্কুৱেৰ হ'ব মনত থ'ব চেণ্টিমিটাৰ স্কুৱেৰ চ' 4 পাই চেণ্টিমিটাৰ স্কুৱেৰ এইটো চিম্পল আছে কুৱেশ্যনটো অ'কে নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে চাওক এইটো ইফ দ্য ডেচিমেল নাম্বাৰ 34p5 ইজ ডিভিজিবল বাই 9 দেন দ্য ভেলিউ অফ পি ইজ চ' আমাক কৈছে এই নাম্বাৰটো যদি পি দি ডিভাইড কি 9 দি ডিভাইড হৈ আছে তেতিয়া আমাক পিৰ ভেলিউটো ওলাব দিছে চ' পিৰ ভেলিউটো আমি কেনেকৈ ওলাম যদি 9 দি যদি ডিভাইড হৈ আছে 9 দি কেতিয়া ডিভাইড হ'ব যিকোনো নাম্বাৰ 9 দি কেতিয়া ডিভাইড হ'ব যেতিয়া তাৰ ডিজিট কেইটা প্লাছ কৰিলে আমি 9 দি ডিভাইড হোৱা নাম্বাৰ এটা পাম ছাপ'জ মই আপোনাক কৈছোঁ এটা 639 এইটো 9 দি ডিভাইড হৈ আছে নে নাই হৈছে কেনেকৈ গম পালোঁ আমি 6 + 3 + 9 কিমান হ'ব 9 9 9 18 চ' 18টো ডিভাইড হৈ আছে 9 দি চ' এই মানে এই গোটেই নাম্বাৰটো 9 দি ডিভাইড হৈ আছে হৈ গ'ল 5499 এইটো ডিভাইড হৈ আছেনে কেনেকৈ গম পাম আমি 5 + 4 + 9 + 9 কিমান হ'ল 5 9 9 18 + 4 22 22 + 5 27টো কি হয় 9 দি ডিভাইড হৈ আছে চ' এই নাম্বাৰটো 9 দি ডিভাইড হৈ আছে হয়নে চ' এতিয়া আমি চাম এই নাম্বাৰটো 9 দি ডিভাইড 34p5 এই নাম্বাৰটো 9 দি ডিভাইড হ'ব লাগিব কেনেকৈ হ'ব লাগিব কাৰণ ডিভিজিবল বাই 9 দিয়াই আছে 3 + 4 + p + 5 হৈ গ'ল কিমান হ'ব 4 5 6 7 7 + 5 12 + p মানে পিটো কিমান হ'ব লাগিব যে 9 দি ডিভাইড হ'বলৈ যদি মই পি এইটোতো আপোনালোকে যেতিয়া ছল্ভ কৰিব এইটো মুখতে ওলাই যাব কিন্তু মই তথাপি কৰিছোঁ পি কৰিলোঁ যদি আমি 1 ধৰোঁ নাম্বাৰটো আমি কিমান পাম 12 + 1 13 ডিভাইড নহয় 9 দি পি = 2 12 + 2 কিমান হ'ল 14 9 দি ডিভাইড নহয় পি = 3 কিমান হ'ল 12 + 3 15 9 দি ডিভাইড নহয় পি = 5 কিমান হ'ল 12 + 5 4 12 + 4 কিমান হ'ল 16 9 দি ডিভাইড নহয় পি = 5 12 + 5 17 9 দি ডিভাইড নহয় পি = 6 কিমান হ'ল 12 + 6 18 দি 9 দি ডিভাইড হৈ আছে মানে পি ঠাইত 6 হ'ব লাগিব তেতিয়া ডিভাইড হয় ছাপ'জ এতিয়া চাওক পি ঠাইত যদি আমি 6 ভৰাওঁ 3 4 6 5 হয়নে এতিয়া এইটো কেনেকৈ আমি 9 দি ডিভাইড হয় নাই গম পাম 3 + 4 + 6 + 5 6 + 4 10 15 16 17 18 হৈ গ'ল 9 দি ডিভাইড হৈছে মানে পি ঠাইত আপোনাৰ কি হ'ব নাম্বাৰটো 6 হ'ব চ' পি ঠাইত 6 কি হ'ব এইটো ভেলিউ অফ পি কি হ'ব 6 বুজি পালে চিম্পল হয় একদম নেক্সট কুৱেশ্যনটো চাওক কি দি আছে 2x = 32 এইটো মুখতে ওলাব 2x যদি 32 হয় তেতিয়া xৰ ভেলিউ কি হ'ব x = 32 আমি কেনেকৈ লিখিব পাৰোঁ 32 2 16 times 32 2 8 times 2 4 2 2 হৈ গ'ল 2 × 2 × 2 × 2 × 2 পাঁচটা 2 আছে 2x = এইখিনি আমি কেনেকৈ লিখিব পাৰোঁ 2^5 হয়নে 1 2 3 4 5 5 চ' বেছ কেইটা একেই আছে মানে therefore x = কিমান হ'ব 5 চিম্পল হয় পাৱাৰৰ অংক এইটো = 5 হৈ গ'ল লাষ্ট কুৱেশ্যনটো আজি চাওঁ কি দিয়া আছে 100% of 100 when added 2 এটা থাকিব দেই 200% of 200 would result চ' 100% of 100টো আগতে আমি ওলাই লওঁ 100% of 100 কিমান 1 হ'ব
হয়নে 1 হ'বনে 100% অফ 100 1 চাওক 1 হ'বনে নহয় 100 হ'ব বুজি পালে এইটো খেলি মেলি নকৰিব 100% অফ 100 যদি 1 হয় 200% অফ 200 1 1 + 1 2 নহ'ব এনচাৰ নাই তেনেকৈ 200% অফ এইটো কৰি চাব 200% অফ 200 কিমান হ'ব 200/200% মানে 100 ইনটু 200 কিমান হ'ল 0 0 0 0 কেঞ্চেল হ'ল কিমান হ'ল 2 × 200 400 দুইটা প্লাছ কৰক কিমান হ'ল 500 চিম্পল এনচাৰ এইটো মুখতে ওলাই যাব আপোনালোকৰ ঠিক আছে চ' আজি ইয়াতে সামৰিলোঁ চ' নেক্সট ভিডিঅ'টোত আৰু কেইটামান আছে অংক পেপাৰখন কমপ্লিট কৰোঁ বুলি ভাবিছোঁ নেক্সট পাৰ্টত মই কমপ্লিট কৰি দিম তাৰপিছত আমি HS লেভেলটো কৰিম HS লেভেল তেনেকৈ লেভেল ৱাইজ আহি থাকিব আৰু যদি আপোনালোকে কিবা কোনোবা ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' তেতিয়া মোক কমেণ্ট বক্সত জনাব চ' তাৰ ৰিলেটেড মই কিবা যদি ভিডিঅ' তেনেকৈ এপ্টিটিউড ৰিজনিং আনিব পাৰোঁ তেতিয়া মই লৈ আহিম চ' ফাৰ্ষ্ট কাইণ্ডলি কমেণ্ট বক্সত লিখি দিব যে মই এইটো প্ৰিপেৰেশ্যন কৰিছোঁ এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ বা এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ চ' এইখিনি আপোনালোকে কমেণ্ট বক্সত লিখি তেতিয়াহে মই গম পাম নহ'লে মই কেনেকৈ জানিম চ' তেতিয়া আপোনালোকে এইটো লিখি দিব তো সেইটো ৰিলেটেড ভিডিঅ'জ মই লৈ আহিম ঠিক আছে চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ